নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকলৈ মই আজি এটা ভাল খবৰ আনিছোঁ যে আপোনালোকে জিটি আৰু পিজিটিৰ পৰীক্ষাৰ প্ৰস্তুতি চলাব পাৰে। কাৰণটো হ'ল এতিয়া বিটিচিৰ লগে লগে অসম গভৰ্ণমেণ্টেও কিছুমান ডিষ্ট্ৰিক্টত অলৰেডি নোটিছ পাব্লিছ কৰিছে যে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেঞ্চি খালী আছে সেই বিষয়ে মই আলোচনা কৰিম। আজি নোটিছটো দিছে 3/11/2025 তাৰিখ। মই ইয়াতে লগাই দিম অলপ পিছত এইটো কোণত পাব আপোনালোকে 3/11/2025 তাৰিখ তাতে দিয়া আছে ইনস্পেক্টৰ অফ স্কুল NDC নগাঁও। মানে আজি নগাঁৱৰ পৰা এটা নোটিছ ওলাইছে, তাতে লিখিছে যে যিমান ভেকেঞ্চি আছে আৰ্টছ আৰু সায়েন্স কমাৰ্চ তাৰপিছত জিটি আৰু পিজিটিৰ কাৰণে যিমান ভেকেঞ্চি বৰ্তমানলৈকে খালী আছে, যিখিনি মানে ভেকেঞ্চি অলৰেডি পাছ কৰিলে সেইখিনিৰ পিছত এই ভেকেঞ্চিখিনি দিয়া হ'ব। কাৰণ যিখিনি ভেকেঞ্চিৰ এগেইনষ্টত অলৰেডি পোষ্ট ওলাইছিল সেইখিনি ভেকেঞ্চিৰ পৰীক্ষা হৈ গৈছে, যিমানখিনি ৰৈ গ'ল সেইখিনি আৰু নতুন কিমানখিনি আৰু ৰিটায়াৰ হৈছে সেই পোষ্টখিনি এতিয়া ইয়াতে দিয়া হ'ব। ইয়াতে লিখিছে জিটি আৰ্টছ, জিটি সায়েন্স, জিটি মেথছ, জিটি হিন্দী, জিটি সংস্কৃত, পিজিটি সাবজেক্ট ৱাইজ কিমান ভেকেঞ্চি খালী আছে, নাম্বাৰ অফ টিচাৰ ইন পজিশ্যন, তাৰপিছত লিখিছে নাম্বাৰ অফ ভেকেণ্ট পোষ্ট কাৰ এগেইনষ্টত আছে, তাৰপিছত লিখিছে 9 আৰু 10 আৰু 11 আৰু 12ৰ কাৰণে ইয়াতে গোটেই ভেকেণ্টবিলাক ইয়াতে দেখুওৱা হৈছে যে কিমান ভেকেঞ্চি আছে। মই ইয়াতে লগাই দিম, আপোনালোকে অলপ পিছত চাই ল'ব। টোটেল ভেকেঞ্চিবিলাকৰ ডিটেইলছ ইয়াতে দিব দিছে। যেতিয়ালৈকে টোটেল ভেকেঞ্চিবিলাকৰ পোষ্ট কিমান ভেকেঞ্চি আছে নাজানিব বা ডিষ্ট্ৰিক্টত বৰ্তমান কিমান আগতে যিখিনি ভেকেণ্ট পজিশ্যন দিয়া হৈছিল সেইখিনিৰ কাৰণেতো অলৰেডি পৰীক্ষা পাতি তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা বৰ্তমান চলি আছে। তো যিখিনি আৰু নতুনকৈ ভেকেণ্ট হৈছে সেই পোষ্টৰ কাৰণে মানে ভেকেণ্ট ৰাখিব নোৱাৰিব, যিমানখিনি পোষ্ট ভেকেণ্ট আছে গোটেইখিনিক দিব লাগিব। আৰু এটা কথা, হয়তো এইটো 26ত যিহেতু ইলেকশ্যন আছে তাৰ কাৰণে এতিয়ালৈকে কোনো কথা কোৱা নাই, কিন্তু আপোনালোকে প্ৰিপাৰেশ্যন চলাই যাওক। যদি BEd DLEd কৰি লৈছে, BEd বা BT এইবিলাক ডিগ্ৰী আপোনালোকে কৰি লৈছে, ৰত্ন এইবিলাক ডিগ্ৰী যদি আপোনালোকে কৰি লৈছে, BEdৰ সমকক্ষ যিবিলাক কোৰ্চ সেইবিলাক যদি আপোনালোকৰ কৰা আছে, BEd কৰা আছে আৰু এটা আছে ফিজিকেল এডুকেশ্যন, সেইটো এইবিলাক যদি কৰা আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিব যে আপোনালোকে গভৰ্ণমেণ্ট জব এটা পাব। যিসকলে পোৱা নাই আৰু যিসকলে পাই গ'ল এইবিলাকৰ কথা বেলেগ। তো আপোনালোকে প্ৰিপাৰেশ্যন চলাই যাওক। এই ভিডিঅ'টো একবাৰ চাই ল'ব, পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৰে জীৱনৰ এটা আশা যে আমি মাষ্টৰ হ'ম। টেটৰ কাৰণে বহুতেই প্ৰিপাৰেশ্যন চলাই আছে আৰু ধন্যবাদ থাকিল সকলোলৈকে। বাই বাই।